ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উপসভাপতি হিচাপে সদৌ সমাজবাদী ছাত্ৰ সন্থা ডিমাকুচি আঞ্চলিক কাৰ্যালয়ত উপস্থিত হৈছোহি আৰু আপোনালোকৰ যোগেদি আজি জনাব বিচাৰি আছোঁ সদৌ সমাজবাদী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ষ্টিফেন লাকৰা লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া লগতে জিলা সমিতিৰ বিষয়ববীয়াক কোকৰাঝাৰ সমষ্টিৰ অন্তৰ্গত নিউজ 18 অনুষ্ঠান এটা পাতিছিলে আৰু সেই অনুষ্ঠানত সদৌ সমাজবাদী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক তেওঁলোকে নিমন্ত্ৰণ কৰিছিলে আৰু এই নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ কেন্দ্ৰীয় উপদেষ্টাৰ লগতে আচাৰ বিষয়ববীয়াসকলে উপস্থিত হৈছিল নিউজ 18 অনুষ্ঠানত আৰু এই অনুষ্ঠানত ৰণসিংহা বুলি এটা নামাকৰণেৰে অনুষ্ঠানটো পতা হৈছিলে আৰু এই ৰণসিংহা অনুষ্ঠানটিত যুক্তিপূৰ্ণ সহকাৰে আমাৰ কেন্দ্ৰীয় উপদেষ্টা মহোদয়ে আমাৰ প্ৰাক্তন শহীদ প্ৰাক্তন আমাৰ কেন্দ্ৰীয় সভাপতি শহীদ বস্ক চাৰ্মাকক হত্যা কৰিছিলে এই হত্যাৰ সন্দৰ্ভত সেই ৰণসিংহা অনুষ্ঠানটিত আমাৰ ষ্টিফেন লাকৰাই মতামত দাঙি ধৰিছিলে আৰু এই হত্যাৰ সন্দৰ্ভত আজিলৈকে কোনো এখন চৰকাৰে তদন্ত কৰি দোষী কৰায়ত্ব কৰিব পৰা নাই আৰু যিবিলাক হত্যাত জড়িত আছিল সেই দোষীসকলক লৈ ফালে UPPL চৰকাৰৰ মুখ্য চিফ প্ৰমোদ বড়োৱে যিজন আমাৰ প্ৰাক্তন প্ৰেসিডেন্ট শহীদ বস্ক চাৰ্মাক হত্যা কৰিছিলে তেখেতক লৈ ফালে আগন্তুক যি লোকসভা নিৰ্বাচন আছে এই নিৰ্বাচনত ভোট ভিক্ষা খুজিবৰ কাৰণে এই এজন কালপিটক লৈ ফালে ভোট ভিক্ষা খুজি আছে সেইটো কথা যুক্তি সহকাৰে উপস্থাপন কৰাৰ কাৰণে UPPLৰ বিষয়ববীয়া আৰু BJPৰ বিষয়ববীয়াসকলে BJPৰ কৰ্মীসকলে আমাৰ উপদেষ্টাৰ ওপৰত জুপিয়াই পৰিল আৰু তেনেকৈ হলস্থিৰীয়া এটা প্ৰগ্ৰাম এটা হ'ল আৰু এই হিংসাত্মক হলস্থিৰীয়া প্ৰগ্ৰামত আমাৰ উপদেষ্টাই চেয়াৰ দলিয়াদলি হোৱাত তেখেতে তাৰ পৰা আঁতৰি যাবলৈ ফিল্ডৰ পৰা ওলাই লওঁতে BJPৰ কৰ্মী UPPLৰ কৰ্মীয়ে তেখেতক ভয় ভাবুকি দিলে ভয় ভাবুকি দি তেখেতক অপবস্ত্ৰ কৰিলে আৰু প্ৰাণে মৰাৰ ভাবুকি প্ৰাণে প্ৰাণ কাঢ়ি লোৱাৰ ভাবুকি তেওঁলোকে প্ৰদান কৰিলে আৰু কেইজনমানক আমাৰ আশা কৰ্মীক আদিবাসী ছাত্ৰ সন্থাৰ নেতৃবৃন্দক তেওঁলোকে প্ৰহাৰ কৰা বুলি আমি গম পাইছোঁ এইভাবে আমি UPPL চৰকাৰৰ কৰ্মীসকলক আমি ধিক্কাৰ জনাইছোঁ তেওঁলোকে BTR অঞ্চলত অসমত শান্তি প্ৰচেষ্টা হোৱা বুলি বাৰে বাৰে তেওঁলোকে দাবী কৰে তেওঁলোকে দম্ভালি মাৰি ফাটা ঢোল বজায় কিন্তু আমি আজি দেখা পাইছোঁ দিনৰ ভাগত তেওঁলোকে শান্তি প্ৰতিষ্ঠাত থাকে কিন্তু ৰাতি হ'লে তেওঁলোকে কোনো এটা জাতি কোনো এটা জনগোষ্ঠীক তেওঁলোকে আক্ৰমণ কৰিবলৈ লয় আৰু আক্ৰমণ হিচাপে আদিবাসী যিবিলাক নেতৃবৰ্গ আছে তেওঁলোকে টাৰ্গেট কৰিছে এই টাৰ্গেটটো আমি ধিক্কাৰ জনাইছোঁ আৰু নিন্দা কৰিছোঁ তীব্ৰ গৰিহণা দিছোঁ যিবিলাক UPPL কৰ্মীয়ে আমাৰ আশা নেতাৰ ওপৰত জুপিয়াই পৰিছিল তেওঁলোকক চৰকাৰে পুলিচ প্ৰশাসনে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি ফালে তেওঁলোকক উচিত শাস্তি দিবলৈ আমি সদৌ সমাজবাদী ছাত্ৰ সন্থাই দাবী জনাইছোঁ অন্যথা যদি তেওঁলোকে চৰকাৰে বা পুলিচ প্ৰশাসনে তেওঁলোকক কৰায়ত্ব নকৰে তেতিয়াহ'লে আদিবাসী ছাত্ৰ সন্থাই জঙ্গী আন্দোলন গঢ়ি তুলিব আৰু কোকৰাঝাৰ সমষ্টিত যিবিলাক দুষ্কৃতিকাৰীয়ে যিবিলাক ৰাজনীতি দলে আদিবাসীক দমন কৰিবৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে তেওঁলোকক ধিক্কাৰ জনাইছোঁ আৰু এই পলিটিকেল পাৰ্টিয়ে সেইবিলাকে দল কোকৰাঝাৰ সমষ্টিৰ পৰা কোনো পদ্ধতি জয়ী হ'ব নোৱাৰে বুলি আমি ইয়াৰ পৰাই তেওঁলোকক হুংকাৰ জনাইছোঁ।